নমস্কাৰ এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দি বুলু লাইছো ডাঙৰ খবৰ। আজি হৈছে 6 এপ্ৰিল। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনি লৈ দি বুলু লাইছো ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত চৰকাৰী ঘৰৰ টকা প্ৰদানৰ পৰা আৰম্ভ কৰি এছএইচজি গোটৰ মহিলাসকললৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওক। আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল চৰকাৰী ঘৰলৈ। তো যিসকল মানুহে চৰকাৰী ঘৰ পোৱাৰ কাৰণে আবেদন কৰিছিল সেইসকল মানুহৰ ভিতৰত অসম চৰকাৰে ইতিমধ্যে 3,80,000 দুখীয়াসকলক প্ৰদান কৰিলে চৰকাৰী ঘৰৰ প্ৰথম কিস্তিৰ টকা। তো আপোনালোকৰ নাম যদি চৰকাৰী ঘৰৰ নতুন লিষ্টত অন্তৰ্ভুক্ত হৈ আছে তেন্তে আপোনালোকেও অতি শীঘ্ৰে চৰকাৰী ঘৰৰ প্ৰথম কিস্তিৰ টকা লাভ কৰিব। কিন্তু 2025 চনত এইবোৰ যোগ্যতা নাথাকিলে চৰকাৰী ঘৰৰ টকা আপোনালোকে নাপাব। তো কি যোগ্যতা আপোনালোকক বিতংভাৱে জনাইছো, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো যোগ্যতাৰ ভিতৰত 1 নম্বৰত কৈছে মটৰ চালিত 2-3-4 চকীয়া বাহন থকা সকলে চৰকাৰী ঘৰৰ টকা নাপাব। তাৰপিছত 2 নম্বৰত কৈছে মেকানিক 3-4 চকীয়া বাহন থকা সকলেও চৰকাৰী ঘৰৰ টকা পোৱাৰ যোগ্য নহয়। 3 নম্বৰত কৈছে 50,000 টকা বা তাতকৈ অধিক ক্ৰেডিট লিমিট থকা কিষাণ ক্ৰেডিট কাৰ্ড যদি আপোনালোকৰ আছে তেন্তে আপোনালোকেও চৰকাৰী ঘৰ নাপাব। 4 নম্বৰত কৈছে চৰকাৰী কৰ্মচাৰী হিচাপে যিকোনো সদস্য থকা ঘৰুৱা পৰিয়ালসকলেও নাপাব চৰকাৰী ঘৰৰ টকা। তাৰপিছত 5 নম্বৰত কৈছে চৰকাৰৰ ওচৰত পঞ্জীয়নভুক্ত অকৃষি উদ্যোগ থকা পৰিয়ালেও চৰকাৰী ঘৰ নাপাব। 6 নম্বৰত কৈছে পৰিয়ালৰ যিকোনো সদস্যই প্ৰতিমাহে 10,000 টকাতকৈ অধিক উপাৰ্জন কৰে তেন্তে সেই পৰিয়ালৰ সদস্যসকলে চৰকাৰী ঘৰ পোৱাৰ কাৰণে উপযুক্ত নহয়। তাৰপিছত 7 নম্বৰত কৈছে আয়কৰ পৰিশোধ কৰা পৰিয়াল, ইনকাম টেক্স প্ৰদান কৰা পৰিয়ালসকলে চৰকাৰী ঘৰ নাপাব। তাৰপিছত 9 নম্বৰত কৈছে যিসমূহ মানুহৰ ঘৰত ফ্ৰিজ আছে সেইসমূহ মানুহেও চৰকাৰী ঘৰৰ টকা পোৱাৰ উপযুক্ত নহয়। তাৰপিছত 10 নম্বৰত কৈছে যিসমূহ মানুহৰ ঘৰত লেণ্ডলাইন ফোন আছে সেইসকল মানুহেও চৰকাৰী ঘৰৰ টকা নাপাব। 11 নম্বৰত কৈছে অন্তত এটা জলসিঞ্চনৰ সঁজুলি 2.5 একৰ বা তাতকৈ অধিক জলসিঞ্চিত মাটিৰ মালিক হোৱা পৰিয়ালেও চৰকাৰী ঘৰ পোৱাৰ কাৰণে যোগ্য নহয়। তো আপোনালোকে যদি 2025 চনত চৰকাৰী ঘৰ পাব বিচাৰে তেন্তে আপোনালোকৰ ঘৰত এইবোৰ বস্তু থাকিব নোৱাৰিব। তো আপোনালোকৰ ঘৰত যদি এইবোৰ বস্তু আছে তেন্তে 2025 চনত চৰকাৰী ঘৰ পোৱাৰ কাৰণে আপুনি যোগ্য নহয়। লগতে যিসকল মানুহে এতিয়ালৈকে চৰকাৰী ঘৰৰ আবেদন কৰা নাই সেইসকল মানুহে এতিয়া বিচাৰিলে নিজৰ পঞ্চায়তত গৈ জিঅ' টেগিঙৰ সহায়ত কৰিব পাৰে চৰকাৰী ঘৰৰ নতুন আবেদন। তো চৰকাৰী ঘৰৰ নতুন আবেদন যদি কৰিব বিচাৰে তেন্তে এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তেন্তে ইয়াৰ নেক্সট ভিডিঅ'ত আপোনালোকক জনাই দিম কেনেকৈ আপোনালোকে আবেদন কৰিব, ক'ত ফৰ্ম পাব, ক'ত গৈ জমা দিব লাগিব আৰু কি প্ৰমাণ পত্ৰৰ প্ৰয়োজন হ'ব। তো এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি আপোনালোকে জনাই দিবলৈ নাপাহৰিব। তেতিয়া আপোনালোকক দিবলৈ লৈছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। আজিৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল এছএইচজি গোটৰ মহিলাসকলৰ বাবে। তো যিসকল এছএইচজি গোটৰ মহিলাসকলে 10,000 টকা পোৱাৰ বাবে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ ফৰ্ম ফিল-আপ কৰি জমা দিছিল সেইসকল এছএইচজি গোটৰ মহিলাসকলৰ বাবে আহি গ'ল ভাল খবৰ, কিয়নো অসম চৰকাৰে চলিত এপ্ৰিল মাহৰ 1 তাৰিখৰ পৰা আত্মসহায়ক গোটৰ মহিলাসকলক 10,000 টকা প্ৰদানৰ কাম আৰম্ভ কৰিছে। লগতে যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে এতিয়ালৈকে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ ফৰ্ম ফিল-আপ কৰি জমা দিছিল সেইসকল আত্মসহায়ক গোটৰ মহিলাৰ বেংক একাউণ্টতো অতি শীঘ্ৰেই 10,000 টকা প্ৰদান কৰিব। তো যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে এতিয়ালৈকে 10,000 টকা পোৱা নাই সেইসকল আত্মসহায়ক গোটৰ মহিলাও অতি শীঘ্ৰে 10,000 টকা নিজৰ বেংক একাউণ্টত লাভ কৰিব। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কোৱা অনুযায়ী পৰ্যায়ক্ৰমে প্ৰতিগৰাকী আত্মসহায়ক গোটৰ মহিলাই নিজৰ বেংক একাউণ্টত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ 10,000 টকা লাভ কৰিব। তো